এই বৰ্ষৰ আমাৰ পামজান দুৰ্গা পূজাৰ কেনেদৰে আয়োজন কৰা হৈছিল সেয়া অকণমান দেখাবলৈ মই আপোনালোকক বিচাৰিছোঁ। এয়া আছিলে চেল্ফি পইণ্ট, যোৱা ৰাতি অকণ ভিডিঅ' কৰিছোঁ আৰু মই এফালে আছোঁ। সকলোকে বহু দিনৰ পাছত এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। মোৰ চেনেলটোত বহু দিনৰ মানে ভিডিঅ' দিয়াই নাই আৰু পূজা বুলি অকণমান এটা চুটিকৈ আপোনালোকক মুহূৰ্তবোৰ দেখাম। গতিকে আপোনালোকে চাই থাকিব। ৰাতিৰ দিন একেলগত মিলাই এটা ভিডিঅ' কৰি দিম, আপোনালোকে চাব আমাৰ 2025 বৰ্ষৰ মানে পূজা আমি কেনেধৰণে আয়োজন কৰিছিলোঁ সম্পূৰ্ণ দেখুৱাবলৈ যিমান পাৰোঁ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো চাই দিব একেলগে। আৰু ইয়াত দেখিছেনে সকলো ৰাইজ আহিছে, মানুহ এয়া পূজা হৈ আছে এয়া। আৰু দিনৰ পৰা ৰাতিলৈকে মই সম্পূৰ্ণ কৰি এটা ভিডিঅ' বনাম, গতিকে চাব আপোনালোকে। পূজা আৰম্ভ হৈ আছে আৰু লগতে কাষতে আমি ৰাখিছোঁ খুব ধুনীয়াকৈ এবাৰ সকলোৱে যাতে শ্ৰদ্ধা জনাব পাৰে। ইয়াত দেখিছেনে শ্ৰদ্ধাঞ্জলি বুলি লিখা আছে, ভূপেন হাজৰিকা তেওঁৰ জন্ম মৃত্যু লিখা আছে ধুনীয়াকৈ। আৰু এইফালে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া, সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ, যিটো খবৰ বা যিটো বাতৰি যি বাস্তৱ আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ, সেয়া যিহেতু হ'ল বা মানি ল'বলৈ বাধ্য হ'লোঁ, সেয়া তেওঁলোককো ইয়াতে সেৱা জনাবৰ কাৰণে ৰখা হৈছে। ইয়াতে আহি সকলোৱে সেৱা জনাইছে, ধূপ জ্বলাইছে। অলপ ব্লগ বনাই দিছোঁ। তাৰপিছত মই এইফালে আছোঁ আৰু এনেকৈ আপোনালোকক সময়বোৰ দেখাম, গতিকে চাই থাকক আপোনালোকে। সৌৱাত আমাৰ যিটো সাংস্কৃতিক সন্ধ্যাৰ ৰভ, ইয়াত আমাৰ ৰাতিৰ যি সাংস্কৃতিক সন্ধ্যা আয়োজন কৰা হয় ইয়াতে হয়, ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে দেখিছে আপোনালোকে। এবাৰ খুব ধুনীয়া কৰিছে আগতকৈ, আৰু অকণমান ওপৰৰ পৰা দেখাই দিছোঁ মই। ফুলবোৰ ধুনীয়া লাগিছেনে, ইয়াত দেখিছেনে? আৰু ইয়াত ধুনীয়াকৈ স্পষ্টকৈ লিখি দিয়া আছে দেখিছেনে, পাঞ্জান বাৰে দুৰ্গা পূজা উদযাপন সমিতি হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গিত বুলি সাংস্কৃতিক সন্ধ্যা এবাৰ আমাৰ আয়োজন কৰা হৈছে। আগৰ দৰে বহুত জাক জমকে নহয়, তথাপিতো অকণমানকৈ আয়োজন কৰা হৈছে। আৰু এইফালে সৌখিনিলৈকে এইবাৰ আমাৰ ইয়াতে মানে গেষ্টসকল ইয়াতে বহোৱাৰ ব্যৱস্থা কৰা হৈছে। তাৰ সিপাৰৰ পৰাহে মানে এইবাৰ যিসকল আমাৰ দৰ্শক আহিব তেওঁলোকৰ কাৰণে তাত ব্যৱস্থা কৰা হৈছে। আৰু ৰাতিৰ প্ৰগ্ৰেম অকণমান দেখাম, আপোনালোকে চাই থাকিব। মই এইফালে আছোঁৱেই, আপোনালোকক দেখাই থাকিম, চাব ধুনীয়াকৈ। চেল্ফি পইণ্টৰ পাছতে এইফালে ডাইৰেক্টকৈ বনোৱা হৈছে আমাৰ গেষ্ট হাউচ। এইটো দেখিছেনে, এবাৰ এইফালে মানে গেষ্ট হাউচটো পতা হৈছিলে। ইয়াত দেখিছেনে লেখা আছে ধুনীয়াকৈ, আৰু গেষ্ট হাউচ ইয়াত এখন পৰ্দাখন দাঙি দিলোঁ। এয়া গেষ্ট হাউচ মানে ইয়াতে চকী টকী লৈ গ'ল। ইয়াতে ধুনীয়াকৈ অতিথি যিসকল আহিব সেই অতিথিসকলক মানে ইয়াতে বহুৱাই কৰি ধুনীয়াকৈ চাহ জলপান খুওৱা হ'ব, তাৰ কাৰণে এইটো ব্যৱস্থা কৰা হৈছিলে। মই এইফালে আছোঁ দেখিছোঁ ধুনীয়াকৈ। এইবাৰ মানে আগতকৈ অকণমান উন্নত কৰি কিছুমান মানে চিজিল লগাব পৰাকৈ চেষ্টা কৰা হৈছিলে, সেয়েহে মানে ধুনীয়াকৈ এনেকৈ সজাই তোলা হৈছে। আৰু এইফালে আছিলে কিটচেনটো, মানে য'ত নেকি কাৰোবাৰ কিবা পৰিয়ে থাকি গ'ল, চাহ এটা বনোৱা ইয়াত মানে গেছ ধুনীয়াকৈ আনি দিয়া হৈছে, যাতে মানে কোনো ধৰণৰ সমস্যা নহয়। এতিয়া বাহিৰত মানে খোৱাবলৈ হ'লে যথেষ্টখিনি সমস্যা হয়, আমি মানে বিগত সময়খিনি দেখি আহিছোঁ। খোৱা বোৱাৰ সময়ত মানে যথেষ্টখিনি সমস্যা হয়, দোকানত কিবা বেলেগ মানুহ থাকিব পাৰে, তেনেধৰণৰ মানে ধেৰ হয়। সেইটো কাৰণে আমাৰ এবাৰ অতিথিসকলক যিসকলক আমি নিমন্ত্ৰণ কৰি আনিম স্পেচিয়েল হিচাপে, তেওঁলোকক মানে ইয়াতে বহুৱাই কৰি ধুনীয়াকৈ চাহ তাহ খোৱাৰ ব্যৱস্থাও কৰা হৈছিল। আৰু এনেকৈয়ে 2025 বৰ্ষৰ আমাৰ পূজা ভাগ এবাৰ ধুনীয়াকৈ আয়োজন কৰা হৈছে। অকণমান মুহূৰ্ত দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। আৰু এতিয়া ৰাতিৰ অকণমান ভিউ আপোনালোকে চাওক। ৰাতি যিখিনি যোৱাকালি হৈ গৈছিলে সেই ভিডিঅ' ক্লিপখিনি মই ইয়াতে লগাই দিছোঁ, আপোনালোকে চাব ধুনীয়াকৈ। আৰু মোৰ কাষতে আছে এখন পাণ দোকান, এখন দেখিছেনে, পাণ দোকান একদম মই কাষতে আছোঁ। এয়া এইফালে আছে মানুহ চাওক, প্ৰথমতে মানুহ চাওক আপোনালোকে কিমান মানুহ। ভিতৰৰ পৰা সোমাই যাম আৰু ভিতৰৰ অংশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এটা দেখিছে আমাৰ দ্বিতীয় দিনৰ পূজা দেই। এয়া মই ভিতৰলৈ সোমাই যাম আৰু আপোনালোকক দেখাম, চাব। দুজনমান অতিথি আহিছিলে, তেওঁলোকৰ গাড়ী ইয়াত ৰখোৱা হৈছে। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশ মই দেখাইছোঁ, চাই থাকক আপোনালোকে। আৰু এইটো আমাৰ অস্থায়ী কাৰ্যালয়, ইয়াতে আমাৰ কামবোৰ কৰা হৈছিলে যি প্ৰাক্ষণত মানে। আৰু দেখিছেনে প্ৰশাসনৰ লোকো আহি মোতায়েন কৰি থকা হৈছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। ইয়াত দেখিছেনে। আৰু অকণমান মই ইয়াৰ পৰা দেখাইছোঁ আপোনালোকক, চাওক মানুহ, এয়া মানুহ। আৰু মই এইফালেদি সোমাই আহিলোঁ, এইখন গেটখন আমাৰ মেইন। এইফালে মানুহ আৰু মানুহ। এয়া আৰু অকণ ওচৰলৈ গৈ দেখাম, আপোনালোকে চাই থাকিব। আৰু সোমাই প্ৰথমে আপোনালোকে দেখিব এয়া আমাৰ মা দুৰ্গাৰ প্ৰতিমা, ইয়াত দেখিছেনে এইফালে। আৰু এইফালে কাষত আছে চেল্ফি পইণ্ট,
এটা সেলফি পইণ্ট এটা আছে, চবেই দেখিছে আপোনালোকে সেলফি উঠাই আছে ধুনীয়াকৈ। আৰু এই সেলফি পইণ্টটো বনাইছে আমাৰ মানে স্থানীয় মীনা বাইদেউ বনাইছে, বহুত কষ্ট কৰি বনাইছে দেই। এটা সেলফি লোৱা হৈছে, মীনা বাইদেউক ধন্যবাদ জনাইছোঁ। আৰু এইফালে মানুহ চাওক, সৌফালে আমাৰ মঞ্চটো আছে, ইয়াত দেখিছেনে অতিথিসকলক সম্বৰ্ধনা জনাইছে চিনাকি পৰ্বৰ লগতে। এতিয়া মানুহ অকণমান পিছতে সাংস্কৃতিক সন্ধিয়াও হ'ব। আৰু এয়া আৰু এয়া আমাৰ মা দুৰ্গাৰ প্ৰতিমা, অকণমান আপোনালোকক ওচৰৰ পৰা মই দেখাই দিওঁ। এয়া আমাৰ মা দুৰ্গাৰ প্ৰতিমাৰ যি আপোনালোকে দেখিবলৈ পাইছে, 25 চনৰ এনেধৰণে মা দুৰ্গাৰ প্ৰতিমা আমাৰ ইয়াত স্থাপন কৰা হৈছে, দেখিছে আপোনালোকে। বৰ্তমান মানে পূজা সামৰি দিয়া হয় ৰাতি হ'লে। আৰু এইফালে আটাইতকৈ আকৰ্ষণীয় আৰু আমাৰ গুৰুত্বপূৰ্ণ বৰ্তমান সময়ত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক স্মৰণ কৰা হৈছে, শ্ৰদ্ধা জনোৱা হৈছে। আৰু এইফালে আমাৰ আটাইতকৈ দুখ লগা আৰু আৱেগিক হওক ক'বলৈ সঁচাকৈ, এয়া আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াকো আমি ইয়াতে এনেদৰে ৰাখিছোঁ। এনেদৰে দেখিবলৈ পোৱাটো আমাৰ বাবে বৰ বেয়া কথা, তথাপিতো আমি উপায় নাই, ৰাখিবলৈ আমি বাধ্য হ'লোঁ। এনেকৈ ৰাখিছোঁ ধুনীয়াকৈ। আৰু এইফালে অকণমান দেখুৱাম মই আপোনালোকক, চাই থাকিব। আৰু এইফালে আছে আমাৰ অস্থায়ী মানে আমাৰ যিটো নেকি হেৰি আছিলে, চাহ পানী দিয়াৰ ব্যৱস্থা কৰিছে, গেষ্ট হাউচ। ইয়াত দেখিছেনে গেষ্ট হাউচ, একদম এইফালে জেনেৰেটৰটো আছে, সেইকাৰণে মাত পুৰা আহিছে। এইটো অস্থায়ী, এইটো গেষ্ট হাউচ হয়, এইটো গেষ্ট হাউচ, এইটো গেষ্ট হাউচ হয়। এইটো চাহ দিয়া ঘৰ বনাইছিলে, এবাৰ চাহ দিয়া ঘৰ। এয়া মানে চাহ তাহ ইয়াত বনোৱা হৈছিলে, চাহ উতলিছে, এতিয়াও চাব পাৰে, ডাইৰেক্ট চাব পাৰে। বৰ গৰম চাহ দিয়া ঘৰ এইটো, চাহ ইয়াতে মানে উতলি থকা হৈছে। চাহ মিঠাই খুব ধুনীয়াকৈ এবাৰ মানে আয়োজন কৰা হৈছে আমাৰ দেই। চাহ মিঠাইবোৰ গোটেই বস্তুবোৰ দেখিছেনে, বাকচ চাকচ। এইফালে মই আছোঁ ধুনীয়াকৈ, চাহ বনোৱা মানুহ আছে, এয়া চাহ বনোৱা মানুহ। অকণমান দেখাবলৈ সময়খিনি ধৰি ৰাখিছোঁ। গেটৰ পৰা এতিয়া অকণমান বাহিৰৰ পৰিৱেশ দেখাম। বাহিৰৰ আমাৰ পাণজান তিনিআলি ফালে আছে মানুহ, দেখিছে কিমান, এয়া পাণজান তিনিআলি ফালে। আৰু এইফালে আছে আমাৰ দলংখনৰ পিনে যোৱা এয়া মানুহ আৰু মানুহ। এইটো ধৰ্মকান্ত আছে মোৰ লগত ধুনীয়াকৈ। আৰু এইফালে পচন্দ আছে, এইটো পচন্দ, এইটো একদম মানে পূজা চাবলৈ ৰেডি চব। আৰু এখন পাণ দোকান আছে, পাণ দোকান যথেষ্ট আছে সৌফালে। আৰু প্ৰথম মানে দ্বিতীয় দিনাখনৰ আমাৰ পূজা ইমানতে সাংস্কৃতিক সন্ধিয়াও সমাপ্ত কৰা হৈছে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি। আৰু এতিয়া গৈ আছোঁ ওলাই বাহিৰলৈ। মই এফালে আছোঁ, সভাপতি সম্পাদক আছে মোৰ লগত। আমি গৈ আছোঁ এতিয়া বাহিৰলৈ। বাহিৰৰ পৰা আপোনাৰ পৰিৱেশটো অকণমান দেখাই সামৰণি মাৰিম আজি ভিডিঅ'টো দেই। এয়া দেখিছেনে পৰিৱেশ, মানে মানুহ শেষ হ'ল আৰু আছিলে যথেষ্ট মানুহ, এতিয়া কমি গৈছে মানুহ, বহুত বেছি আছিলে আজি, কিন্তু বহুত বেছি মানুহ হ'ল। এতিয়া এয়া দেখিলে কমি গৈছে। আমাৰ পাণজানৰ পূজা অকণমান মুহূৰ্ত দেখুৱাৰ চেষ্টা কৰিলোঁ। এয়া দেখিলেনে, মই এইফালে আছোঁ আৰু এইফালে আমাৰ সম্পাদক আছে। হৈ গ'ল আৰু এতিয়া আৰু বহুত দেৰি নকৰোঁ, ৰাতি হ'ল যেতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু অকণমান মুহূৰ্তবিলাক ধৰি ৰখাৰ চেষ্টা কৰি আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ।